Hey those, welcome to my YouTube channel. So আজি মই আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। এইটো মানে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ ওপৰত খাস কৰি যে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক ইমান আগুৱাই যাব কিয় পৰা নাই। কাৰণ এটা ৰিজন আছে যে আমাৰ অসমৰ মানুহবিলাক বেছিভাগ চৰকাৰী জবত মাথা মাৰি থাকে। তেওঁলোকে কি কৰে, মেট্ৰিক হাই ছেকেণ্ডাৰী ডিগ্ৰী পাছ কৰিব আৰু পাছ কৰি কি কৰে, চৰকাৰী জবত মাথা মাৰি থাকে যে চৰকাৰী জব এটা পালে যে আমাৰ লাইফটো ছাকচেছ হৈ যাব। বাট তেনেকুৱা নহয় কেতিয়াও। যে আমাৰ অসমত ভেকেঞ্চি ওলাই অনলি 500 বা 600 ভেকেঞ্চি, তাৰ মাজত এপ্লাই কৰি থাকে 3 লাখ 4 লাখ, 500-600হে পাব চাকৰি আৰু বাকীবিলাক ক'ত যাব। সেইকাৰণে যে আমাৰ অসমৰ মানুহবিলাক আজি ইমান ডেভেলপ হ'ব পৰা নাই। আজি মই আছোঁ বেংগলোৰত। চ' ইয়াত আহি মই এটা বস্তু মানে ৰিয়েলাইজ কৰিলোঁ যে সাউথ ইণ্ডিয়াৰ মানুহবিলাক ইমান ডেভেলপ কিয়। তেওঁলোকে কি কৰে যে তেওঁলোকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কি কৰে, কিবা এটা মানে টেকনিকেল কোচিং কৰি থাকে, টেকনিকেল কোৰ্চ কৰে যাতে কিবা এটা কৰিব পাৰে আৰু প্ৰাইভেট। আৰু আমাৰ অসমৰ মানুহবিলাক তেনেকুৱা নহয় যে আমাৰ অসমৰ মানুহবিলাক কি কৰিব, ডিগ্ৰী পাছ কৰিব, DLED কৰিব, DLED কৰাৰ পিছত তেওঁলোকে কি কৰিব, 2-3 বছৰ চাকৰিত মাথা মাৰিব আৰু মাৰাৰ পিছত যেতিয়া চাকৰিটো নাপাব তেতিয়া কি কৰিব যে সেইটো বেংগলোৰ আহি যাব। যাৰ মানে পইচা আছে, বাপকৰ ধন দৌলত আছে, তেওঁলোকে কি কৰিব যে কিবা এটা দোকান চোকান দিব বা কিবা এটা বিজনেছ কৰিব। বাট যাৰ নাই সি কি কৰিব, তাই কি কৰে, সি বেংগলোৰ আহি মানে যেনেকুৱা মই আহিছোঁ, কাৰণ মোৰ বাপকৰ ইমান পইচা নাই আৰু ইমান মানে মাটিও নাই যে কিবা এটা মাটি মানে আধা বিঘা মাটি আমি বিক্ৰী কৰি কি কৰিম যে কিবা এটা বিজনেছ কৰিম। বাট তেনেকুৱাও নাই আমাৰ। সেইকাৰণে মই আজি বেংগলোৰ আহিছোঁ আৰু ইয়াত আহি পিনে আমি চাই আছোঁ যে ইমান মানুহবিলাক মানে সাউথ ইণ্ডিয়াৰ মানুহবিলাক ইমান ডেভেলপ। সেইকাৰণে আজি ইমান ডাঙৰ ডাঙৰ ছফ্টৱেৰ কোম্পানী যিবিলাক বাহিৰৰ পৰা আহিছে কোম্পানীবিলাক, আৰু সেইবিলাক কোম্পানীত কি কৰি আছে, তেওঁলোকে জব কৰি আছে। কিয়, তেওঁলোকে কিবা এটা মানে টেকনিকেল কোচিং কৰিছে, ইঞ্জিনিয়াৰিং কোচিং কৰিছে। সেইকাৰণে তেওঁলোকে কি কৰিছে যে আজি ইমান ডাঙৰ ডাঙৰ কোম্পানী কি কৰি আছে, জব কৰি আছে। আৰু আমাৰ অসমৰ মানুহবিলাক কি কৰিছে, সেই যে বেংগলোৰ আহি কি কৰি থাকে, ডেলিভাৰী বয়, চিকিউৰিটি গাৰ্ড কৰি থাকে আৰু হাউচ কিপিং কৰি থাকে এইবিলাক। আৰু আপোনালোকে কিন্তু যে আৰু এটা কথা কিন্তু ৰিয়েলাইজ কৰা নাই আপোনালোকে যে আমাৰ অসমত 6-4 মাহ আগত মুকেশ আম্বানী আৰু আদানী গৈছিল, যাই কিনে কি কৰিছে 50,000 কোটি কি কৰিছে তেওঁ ডনেট কৰিছে অসমত যে কিবা এটা কোম্পানী খুলিব। আৰু সেইকাৰণে মামা কি কৰিছে, সেইবিলাক বাহানা দেখাই অসমৰ মানুহবিলাকৰ মানে ঘৰ বাৰী কি কৰি আছে, ভাঙি আছে। কিয়, যে তাত ডাঙৰ ডাঙৰ কি কৰিব ফেক্টৰী বা কোম্পানী খুলিব যাতে আমাৰ অসমৰ মানুহবিলাক কি কৰি থাকে, এই বাহিৰত আহিবলগীয়া নহয়, তাতে যেন কিবা এটা মানে কৰিব পাৰে। সেইকাৰণে মানে এইবিলাক কৰি আছে আৰু মামা। কিন্তু এটা কথা ভাবিব আপোনালোকে যে এই যে আমি যে মানে ইয়াত আহিছোঁ, ইয়াত আহি কিনে আমি চাই আছোঁ যে আমাৰ অসমৰ মানুহবিলাক অনলি ডিগ্ৰী পাছ কৰিছে, পাছ কৰি কি কৰি আছে, ইয়াত ডেলিভাৰী বয় কৰি আছে, চিকিউৰিটি গাৰ্ড কৰি আছে, হাউচ কিপিং কৰি আছে। কিন্তু আমাৰ অসমতো কিন্তু তেনেকুৱাই হ'ব। আৰু কিয় জানে, কাৰণ স্কিল নাই। আমাৰ অসমৰ মানুহবিলাকৰ কি নাই, ইমান স্কিল নাই যে কিবা এটা কোম্পানীত ছফ্টৱেৰৰ কাম কৰি মানে কিবা এটা কৰি খাব। আৰু তেনেকুৱা নহয়। আৰু তাত কিন্তু কি কৰিব লগা হ'ব, যে হাউচ কিপিং কৰিব বা কিবা এটা কৰিব লগা হ'ব বা চিকিউৰিটি গাৰ্ড থাকিব। কিন্তু তেওঁলোকে আমাৰ অসমৰ মানুহবিলাক কি কৰিব, কিন্তু আমাৰ অসমৰ মানুহবিলাক কিবা এটা ভাল পষ্টত জব নাপাব, কাৰণ স্কিল নাই। সেইকাৰণে নাপাব ন। আৰু সেইকাৰণে মই চবকে কৈছোঁ যে তোমালোকে কি কৰা, মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডাৰী দিয়া, বা তোমালোকে কিবা এটা টেকনিকেল কোৰ্চ কৰা যাতে তোমালোকে সেই কোম্পানীবিলাকত কি কৰিব পাৰা, ভাল এটা জব কৰিব পাৰা বা ভাল এটা চেলাৰী পাব পাৰা। অনলি চৰকাৰী জবত মাথা মাৰি নাথাকিবা। ময়ো কিন্তু 3 বছৰ চৰকাৰী জবত মাথা মাৰিছোঁ, আৰ্মি পুলিচত। বাট মোৰ ভাগ্যটো বেয়া নে মোৰ মানে মেহনতে কিবা কমি আছিল, মই পোৱা নাই চাকৰিটো। সেইকাৰণে মোৰ আজি বেংগলোৰ আহিবলগীয়া হৈছে। আৰু আমি আজি বেংগলোৰ আহি কি কৰি আছোঁ, চিকিউৰিটি জব কৰি আছোঁ। কিমান চেলাৰী, 23, 21, 20 বা 24 বা 25, ইমানকৈ বেছি নাই আৰু বাছ ইমানে। আৰু ইমান চেলাৰী দি আমাৰ নহয় আজিকালি, কাৰণ বস্তুবিলাকৰ ইমান ৰেট বাঢ়ি গৈছে যে ইমান চেলাৰী দি আমাৰ নহয়। যে আৰু এটা কথা কওঁ যে চিকিউৰিটি গাৰ্ড কৰি কোনেও লাইফত আগুৱাই যাব নোৱাৰে, যে লাইফত কিবা এটা কৰিব বুলি ভাবিব, বাছ দিনটো চলি যাব। আৰু
কিন্তু এটা কথা ভাবিব যে তেতিয়াও কিন্তু কি কৰিব এই আমাৰ অসমৰ কোম্পানীবিলাকত কি কৰিব মুকেশ আম্বানী মানে বাহিৰৰ পৰা মানুহ লৈ গৈ কি কৰিব তাত মানে কামত লগাই দিব কিন্তু আমাৰ অসমৰ মানুহবিলাক নাপাব পাব কি পাব চিকিউৰিটি গাৰ্ড কৰিব বা হাউচ কিপিং কৰিব বা কিবা এটা মানে হেৰি মানে কৰি খাব আৰু কিন্তু টেকনিকেল ইছ্যুৰ জববিলাক কেতিয়াও আমাৰ অসমৰ মানুহবিলাক যে সেইকাৰণে মই চবকে কৈছোঁ যে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু পাছ কৰাৰ পিছত তোমালোকে ডিগ্ৰীত মাথা নাথাকিবা কিবা এটা টেকনিকেল কোচিং কৰা বা কিবা এটা যদি বাপকৰ পইচা আছে ভালকৈ পঢ়া শুনা কৰা চ' যে সেইকাৰণে মই চবকে কৈছোঁ যে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু পাছ কৰাৰ পিছত তোমালোকে ডিগ্ৰীত মাথা নাথাকিবা কিবা এটা টেকনিকেল কোচিং কৰা বা কিবা এটা যদি বাপকৰ পইচা আছে ভালকৈ পঢ়া শুনা কৰা কিবা এটা টেকনিকেল কোৰ্চ কৰা যদি তুমি লাইফত কোনো চৰকাৰী চাকৰি নাপাও তেতিয়াহ'লে তুমি কিবা এটা কৰি খাব পাৰিবা আৰু মানে সেইটো কৰি টেকনিকেল কোৰ্চটো কৰি চ' আজিৰ কাৰণে এইখিনি কথা আছিল আমাৰ অসমৰ মানুহবিলাকৰ কাৰণে চ' জয় হিন্দ।